বৰপেটা জিলাৰ ভেল্লাৰ আতিকুৰ ৰহমান নামৰ যুৱক এজনে মাছ উৎপাদন কৰি স্বাৱলম্বিতাৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে। মৎস্য পালনেৰে স্বাৱলম্বিতাৰ বাট মুকলি কৰিছে বৰপেটাৰ ভেল্লাৰ এজন যুৱকে। তেওঁ নিজৰ লগতে আন 10 জনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে এই ব্যৱসায়ৰ জৰিয়তে। কোভিড মহামাৰীৰ কঠিন সময়ত স্বাৱলম্বিতাৰ উদ্দেশ্যে আৰম্ভ কৰিছিল মাছৰ ব্যৱসায়। বৰপেটা জিলাৰ ভিতৰতেই আতিকুৰ ৰহমানে দাঙি ধৰিছিল এক দৃষ্টান্ত। আতিকুৰে প্ৰথমে 15 বিঘা মাটিত পুখুৰী খনন কৰি মাছ পালন কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰাথমিক সময়ত তেওঁ লোকচানৰ সন্মুখীন হৈছিল, কিন্তু ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ ফলত বৰ্তমান সময়ত লাভৱান হ'বলৈ সক্ষম হৈছে আতিকুৰ। এইটো আপুনি কোভিডৰ আপোনাৰ সেই সময়খিনি ঘৰত বহিব লগা হ'ল, সেই সময়ৰ পৰা মই ফিছ ফাৰ্মিং আৰম্ভ কৰি আছোঁ। বছৰি মই প্ৰায় আপোনাৰ 100ৰ ওপৰত 100 কুইণ্টেল ওপৰত মই প্ৰডাকশ্যন কৰোঁ বছৰি। মাছ বুলি ক'লে আমাৰ ইয়াতে চিলভাৰ, গ্লাছ কাট, ৰৌ, ভৌকুৱা, আপোনাৰ এই বিকেটটো আমি নকৰোঁ তেনেকৈ, ব্লেক কেট কৰোঁ, তাৰপিছত কমল কৰোঁ, মিৰিকা কৰোঁ, এই আৰু বাটা মাছটো। আমাৰ যিখিনি আমাৰ IMC যিখিনি আমাৰ অসমীয়া মাছখিনি সেইখিনি সম্পূৰ্ণ প্ৰায়ভাগ মই মাছ পালন কৰোঁ। মোৰ বৰ্তমান আপোনাৰ 15-20 জনৰ মানুহ জড়িত হৈ আছে। আমাৰ মাছ অনুযায়ী বেলেগ বেলেগ ঠাইত যায়। আমাৰ প্ৰডাকশ্যন কৰা মাছবিলাক আপোনাৰ বেছিকৈ আপোনাৰ ধুবুৰী যায়, গোৱালপাৰা যায়, কৃষ্ণাই যায় পিনে আপোনাৰ, আৰু আপোনাৰ দুধনৈলৈকে পঠাওঁ আমি মাছ, আৰু বিশেষ সৰু জাতীয় মাছবিলাক যেনে বাটা মাছটো আমি গুৱাহাটীত পঠাওঁ। বৰ্তমান সময়ছোৱাত নিজৰ পুখুৰীৰ উপৰিও আন বহুকেইটা পুখুৰী লিজত লৈ মাছ উৎপাদন অধিক পৰিমাণত কৰিবলৈ আৰম্ভ কৰিছে। বৰ্তমান সময়ত 30 বিঘা মাটিত আছে প্ৰায় 6টাকৈ পুখুৰী, য'ৰ পৰা বছৰি প্ৰায় 20 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আতিকুৰ। এয়া মোৰ পিছফালে দেখিবলৈ পাইছে কেনেধৰণে মাছমৰীয়াসকলে মাছ মাৰি আছে ফিচাৰীৰ পৰা, আৰু এই মাছসমূহ অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱা হ'ব। যদিও বহিৰাজ্যৰ পৰা অহা চালানী মাছৰ দাম তুলনামূলকভাৱে কম, তথাপি স্থানীয়ভাৱে উৎপাদিত থলুৱা মাছৰ ওপৰত গ্ৰাহকৰ আস্থাই আতিকুৰক লাভৱান কৰিছে। বৰ্তমান সময়ত তেওঁৰ সৈতে প্ৰায় 15-20 জন লোক জড়িত হৈ আছে। আতিকুৰৰ মতে, যদি চৰকাৰৰ পৰা অধিক সহায় লাভ কৰে তেন্তে এই ব্যৱসায়ৰ জৰিয়তে আৰু বহু লোকক তেওঁ কৰ্মসংস্থাপন দিবলৈ সক্ষম হ'ব। তেওঁ লগতে উল্লেখ কৰে যে মাছ উৎপাদন বৃদ্ধি পালে ৰাজ্যখনো অৰ্থনৈতিকভাৱে লাভৱান হোৱাৰ সম্ভাৱনা আছে। আতিকুৰৰ এই উদ্যোগ স্থানীয় নিবনুৱা যুৱ সমাজৰ বাবে এক অনুপ্ৰেৰণা হৈ পৰিছে। বৰপেটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত জিলিয়াছ দাসৰ ৰিপৰ্ট, লোকেল 18।